নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ঘৰৰ চৌহদত চাৰিজোপা গছ কেতিয়াও থাকিবলৈ নিদিব যদি এই চাৰিজোপা গছ নিজে নিজেও গজি উঠে তেনে উঘালি পেলাই দিব নহলে আপোনাৰ ঘৰখনক সদায় অভাৱী কৰি ৰাখিব ঘৰৰ সন্মুখত বা পদূলিমুখত কেনেবাকৈ যদি এই গছ গজি উঠে তেনে তৎকালিকে আঁতৰাই পেলাব নহলে ঘৰখনলৈ অহা বিপদে লগ নেৰা হ'ব বাস্তুশাস্ত্ৰ অনুসৰি এনে কিছুমান গছ আছে যিসমূহ গছ যদি ঘৰৰ চৌহদত থাকে তেনে ঘৰখনৰ উন্নতি কেতিয়াও নহয় বিপদৰ পিছত বিপদ আহিয়েই থাকে আৰু ইটোৰ পিছত সিটো বিপদে ঘৰখনক জুৰুলা কৰে ইয়াৰ বিপৰীতে ঘৰৰ উত্তৰ বা দক্ষিণ পূব দিশত যদি এজোপা গছ ৰোপণ কৰি ল'ব পৰা হয় তেনে ঘৰলৈ ইমানেই ধনাত্মক শক্তিৰ প্ৰভাৱ হয় যাৰ ফলত ধন টকা পইচাৰ আকৰ্ষণ হ'ব খুব কম দিনত আপুনি ধন টকা পইচাৰে ধনৱান হ'ব পাৰিব আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ঘৰৰ কাষত বা ঘৰৰ চৌহদত কোন কেইজোপা গছ ভুলতো থাকিবলৈ দিব নালাগে কি গছ ঘৰৰ সন্মুখত বা পদূলিমুখত থাকিলে ঘৰখনৰ বাবে অপায় অমংগল বিপদ বিঘিনি বেছি হয় আৰু বিপদ বিঘিনিয়ে লগ নেৰা হয় নাৰিকল গছ ঘৰৰ কোন দিশত থাকিলে সদায় ঘৰখনত সুখ সমৃদ্ধিৰে ভৰি থাকে যদি আপোনাৰ ঘৰত সদায় সুখ সমৃদ্ধিৰে ভৰি থকাটো বিচাৰে ঘৰৰ সদস্যসকলৰ যদি ৰোগ ব্যাধিৰ পৰা মুক্ত হৈ থকাটো বিচাৰে তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি লাগতিয়াল ভিডিঅ' সেয়েহে আজিৰ ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব প্ৰিয় বন্ধু বান্ধৱীসকল কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ বাস্তুশাস্ত্ৰমতে প্ৰতিখন ঘৰত সুখ সমৃদ্ধিৰ বাবে ঘৰত ফুলগছ বা ফুলৰ বাগিচা থকাটো অত্যন্ত প্ৰয়োজনীয়তা আছে সেয়েহে বহু মানুহে নিজৰ ঘৰৰ সন্মুখত বিভিন্ন ফুলৰ গছ ৰোপণ কৰে আৰু বহুতেই আকৌ এই ফুলৰ গছসমূহ টাবত বা কিবা পাত্ৰত ৰোপণ কৰি ঘৰখনৰ সৌন্দৰ্যতাৰ বাবে ঘৰৰ সন্মুখত ৰাখে ই অতি শুভ কাম কিন্তু ঘৰৰ ফুলৰ বাগিচাখন ভুলতো ঘৰৰ দক্ষিণ পশ্চিম দিশত হ'ব নালাগে ফুলৰ গছ ৰুই বনোৱা বাগিচাই হওক বা টাবত ৰুই কৰা বাগিচাই হওক সেই বাগিচা যদি ঘৰৰ দক্ষিণ পশ্চিমত থাকে তেনে ঘৰখনৰ উপকাৰৰ বিপৰীতে অপকাৰহে হয় যিখন ঘৰৰ দক্ষিণ পশ্চিমত ফুলৰ বাগিচা থাকে সেইখন ঘৰত দুশ্চিন্তাই ভৰি পৰে ফলত ঘৰখনত শান্তি নোহোৱা হয় যিকোনো শুভ কাম যেতিয়া কৰিবলৈ ওলাব তাত বহু বিপদ বিঘিনি আহি বিধি পথালি দিয়ে ঠিক তেনেকৈ যদি ঘৰৰ সন্মুখৰ ফালে ডাঙৰ গছ থাকে বা চৌহদৰ পূবফালে যদি বহু ওখ ডাঙৰ গছ থাকে সেইখন ঘৰৰ বাবে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় সেই ঘৰত যদি সেই গছৰ ছাঁ দিনৰ ভাগত বেছিভাগ সময় পৰে তেনে ঘৰখনৰ বাবে অতি অপকাৰী হয় সেয়েহে আহঁত বৰ জৰি আম কঁঠাল আদি ডাঙৰ গছ ঘৰৰ সন্মুখৰ ফালে ঘৰত ছাঁ পৰাকৈ কেতিয়াও থাকিবলৈ দিব নালাগে ঘৰলৈ যোগাত্মক শক্তিৰ প্ৰভাৱ অহাৰ পথ কিছু বাধা হয় ফলত ঘৰখনৰ বিপদ বিঘিনি ৰোগ ব্যাধিৰ পৰিমাণ বৃদ্ধি পায় এইসমূহ গছ যদি ঘৰৰ পশ্চিম দিশত থাকে তেনে ঘৰখনৰ বাবে অতি শুভ হয় সেইখন ঘৰত ঋণাত্মক শক্তিৰ প্ৰভাৱ কম হয় এখন ঘৰলৈ পশ্চিম দিশৰ পৰাই ঋণাত্মক শক্তিৰ প্ৰভাৱ আহে সেয়েহে এই দিশত ডাঙৰ গছ থাকিলে ঘৰখন বহু বিপদৰ পৰা ৰক্ষা পৰে কিন্তু পশ্চিম দিশে থাকিলেও এই গছ যদি সেই গছৰ ছাঁ আহি ঘৰত পৰে বেছিভাগ সময় তেনে ঘৰখনৰ বাবে বিপদৰ আশংকা আহে বহু মানুহেই ঘৰখনৰ শোভাবৰ্ধনৰ বাবে ঘৰৰ আগফালে কেকটাছ জাতীয় বা কাঁইটীয়া কিছুমান গছ ৰোপণ কৰে যদি ঘৰৰ সন্মুখৰ ফালে কাঁইটীয়া গছ থাকে তেনে ঘৰখনৰ বিপদৰ আশংকা বেছি হয় ইয়াৰ পৰা বেমাৰ আজাৰৰ পৰিমাণ বৃদ্ধি পায় লগতে ঘৰখনলৈ ঋণাত্মক শক্তিৰ প্ৰভাৱ আহে ফলত আকস্মিক বিপদে দেখা দিয়ে ঘৰখনক ঘৰৰ আগফালে নেমু জলকীয়া ছজিনা আদি গছ ভুলতো থাকিবলৈ দিব নালাগে এনেধৰণৰ গছ ঘৰৰ সন্মুখত থাকিলে ঘৰখনৰ উন্নতিত বাধা আহে আপোনাৰ ঘৰৰ সন্মুখত যদি বা পদূলিমুখত যদি দুটা ডালেৰে দুফেৰেঙনীয়া গছ আছে তেনে ঘৰখনৰ বাবে বিপদত কোনো দিনেই নকমে এটা বিপদ যোৱাৰ পাছত আকৌ আন এটা বিপদ আহিবই যি গছেই নহওক সেই গছ যদি গুৰিৰ পৰা বা মাছ অংশৰ পৰা যদি দুটা ডাল ওলাই অৰ্থাৎ দুই ফেৰেঙনি হৈ এজোপা গছৰ পৰাই দুজোপা গছ হোৱাৰ দৰে লাগে বা হৈ থাকে তেনে আপোনাৰ ঘৰখনৰ বাবে সেই গছ বিপদজনক ভুলতো সেই গছ নাৰাখিব এনে গছ ঘৰখনলৈ বিপদ বিঘিনি মাতি আনে
আৰু এনে গছে ঘৰখনৰ বাবে অপকাৰ কৰে। ঘৰৰ সন্মুখৰ ফালে বা পদূলিমুখত এই গছ থাকিলে শুভ কামত বিধি পথালি আহে আৰু হোৱা কামো নোহোৱা হৈ পৰে। ঘৰৰ সন্মুখৰ ফালে যদি সৰু সৰু জোপোহা গছ থাকে তেনে আপোনাৰ ঘৰখনৰ বাবে অতি শুভ হয়। পাৰিলে ঘৰৰ পূবফালে সৰু সৰু জোপোহা গছ ৰোপণ কৰি ল'ব লাগে। বাস্তুশাস্ত্ৰ অনুসৰি চৌহদৰ উত্তৰ পূব কোণত এজোপা বেলগছ ৰুব পৰাটো ঘৰখনৰ বাবে অত্যন্ত শুভ হয়। চৌহদৰ উত্তৰ পূব কোণত যদি বাস্তুশাস্ত্ৰ অনুসৰি এজোপা বেলগছ থাকে তেনে ঘৰখনৰ উন্নতিত কোনেও বাধা দিব নোৱাৰে। বাস্তুশাস্ত্ৰ আৰু আধ্যাত্মিকতা অনুসৰি এই দিশে দেৱী দেৱতাসকলৰ ঘৰখনলৈ আগমন হয়। যদি এই দিশত বেলগছ বা কলগছ থাকে ঘৰখনলৈ শুভ শক্তিৰ আগমনত সুচল হয়। যদি বেলগছ থাকে তেনে শিৱশক্তিৰ প্ৰভাৱত ঘৰখনত ৰোগ ব্যাধি বিপদ বিঘিনিৰ পৰা মুক্ত হৈ থাকিব পাৰে। আধ্যাত্মিকতা অনুসৰি বেলগছৰ গুৰিত মহাদেৱে বাস হয়। সেয়েহে বহু মানুহে বেলগছৰ গুৰিত সাৰি মচি ধূপবন্তি জ্বলায়। যদি চৌহদৰ উত্তৰ পূব দিশত কলগছ থাকে বাস্তুশাস্ত্ৰ অনুসৰি সেইখন ঘৰত বৃহস্পতি গুৰুৰ কৃপা থাকে। বৃহস্পতি গুৰুৰ কৃপাত ঘৰখনৰ ব্যক্তিসকলৰ ভাগ্যৰ দুৱাৰ মুকলি হয়, যাৰ ফলত যিকোনো কৰ্মত ভাগ্যই তেওঁলোকক সহায় কৰে। সৰু ডাঙৰ যিকোনো কৰ্ম কৰি তেওঁলোকে সফলতা আনিব পাৰে। বহু মানুহে নিজৰ গোসাঁই ঘৰৰ কাষত কপাহৰ গছ ৰোপণ কৰে যাতে শলাবন্তি জ্বলোৱাৰ সময়ত সেই কপাহ ব্যৱহাৰ কৰিবলৈ সুবিধা হয়। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ চৌহদৰ ভিতৰত কপাহ গছ থকাটো একেবাৰে ভুল কাম। এই গছে ঘৰখনৰ উন্নতিত বাধা দিয়ে। ঘৰৰ পদূলিমুখত যদি কপাহৰ গছ থাকে বা ঘৰৰ সন্মুখৰ ফালে যদি কপাহৰ গছ থাকে সেই ঘৰৰ জ্যেষ্ঠ ব্যক্তি সোনকালে ৰোগীয়া হয়। কপাহৰ গছ আগফালে থাকিলে হৃদয়জনিত ৰোগৰ আশংকা আহে, অৰ্থাৎ হৃদৰোগৰ ভয় থাকে। এই গছ থাকিলে ঘৰৰ পশ্চিম দিশত ঘৰৰ পৰা কিছু দূৰত থাকিব লাগে। আপোনাৰ ঘৰৰ আগফালে যদি এই গছ অৰ্থাৎ কপাহৰ গছ থাকে তেনে আজিয়ে আঁতৰাই দিয়ক, নহ'লে এদিন বিপদ যে আপোনাৰ ঘৰলৈ আহিব এই কথা একেবাৰে সত্য। ইয়াৰ বিপৰীতে যদি ঘৰৰ উত্তৰ পূব দিশত বা ঘৰৰ দক্ষিণ পূব দিশত এজোপা ডালিম গছ ৰুব পৰা হয় তেনে সেই ঘৰত বিপদ বিঘিনি কেতিয়াও নাহে। ধন টকা পইচাৰে সেই ঘৰখনৰ উন্নতি হয়। সেইখন ঘৰলৈ যিকোনো প্ৰকাৰেই ধন টকা পইচা আহিবই। ডালিম ফল বা ডালিম গছ ধনৰ অধিপতি দেৱতা কুবেৰৰ অতিকে প্ৰিয়। এই গছ উত্তৰ দিশে থাকিলে ধন কুবেৰৰ কৃপা থাকে আৰু উত্তৰ দিশটো হৈছে ধন কুবেৰৰ দিশ। যদি ডালিম গছ দক্ষিণ পূব দিশত থাকে তেনে সেইখন ঘৰ সা সম্পদৰ অধিকাৰী হ'ব পাৰে। গণেশৰ কৃপাত সেই ঘৰত বিপদ বিঘিনি কম হয়, সা সম্পদ বৃদ্ধি পায়। ঘৰৰ আগফালে বা একেবাৰে ওচৰত কেতিয়াও ঔটেঙা গছ বা তেতেলী গছ থাকিবলৈ দিব নালাগে। যদি এই দুইজোপা গছ ঘৰৰ ওচৰত বা ঘৰৰ আগফালে থাকে তেনে সতি সন্তানৰ ক্ষেত্ৰত সাংঘাতিক বেয়া প্ৰভাৱ পৰে। আপোনাৰ ঘৰত যদি সতি সন্তান সৰু হৈ আছে বা শিশু অৱস্থাত আছে তেনে যদি ঘৰৰ আগফালে বা ঘৰৰ একেবাৰে ওচৰত ঔটেঙা নাইবা তেতেলী গছ আছে তেনে কেতিয়াও এই গছ নাৰাখিব। এনে গছে বিপদ বিঘিনি আনি সতি সন্তানৰ উন্নতিত বাধা দিয়ে। ইয়াৰ উপৰিও এনে গছৰ কাষত অপশক্তিয়ে বাস কৰে আৰু ঘৰখনলৈ সেই অপশক্তিয়ে বিপদ বিঘিনি আনে। যদি আপুনি এজন ব্যৱসায়ী ব্যক্তি বা কোনো ব্যৱসায়ৰ লগত জড়িত ব্যক্তি এজোপা আকন গছ ঘৰৰ চৌহদৰ পূব দিশত ঘৰৰ পৰা কিছু আঁতৰত ৰোপণ কৰিব পাৰে তেনে আপোনাৰ ক্ষেত্ৰত অধিক ফলপ্ৰাপ্তি হ'ব পাৰে। জ্ঞান বুদ্ধিৰ ক্ষেত্ৰত বাবা গণেশক পূজা কৰি সুফল লাভ কৰিব পাৰি আৰু গণেশ হৈছে বিপদ বিঘিনি নাশৰ দেৱতা। আধ্যাত্মিকতা অনুসৰি আকন গছত বাবা গণেশৰ বাস হয়। এই গছ ঘৰৰ চৌহদৰ দক্ষিণ পূব স্থানত থাকিলে ব্যৱসায় বা সন্তানৰ বুদ্ধি বিকাশত সহায় হয়। ইয়াৰ উপৰিও যদি এজোপা ক'লা তুলসী গছ ঘৰৰ উত্তৰ পূব বা পূব দিশত ৰাখিব পৰা হয় তেনে ঘৰখনৰ উন্নতিৰ লগতে ৰোগ ব্যাধিৰ পৰা সদায় বাচি থাকিব পৰা হয়। বহু মানুহৰ ক্ষেত্ৰত দেখা যায় যে ধন সম্পদ সকলো থকাৰ পাছতো ঘৰখনত সুখ শান্তি নহয়। পাৰিবাৰিক কণ্ডল, ৰোগ ব্যাধি বা আকস্মিক বিপদ বিঘিনিয়ে লগ নেৰা হয়। বাস্তুশাস্ত্ৰ অনুসৰি আমলখি গছ হৈছে সুখ সমৃদ্ধিৰ গছ। এই গছে ঘৰলৈ যোগাত্মক শক্তিৰ প্ৰৱাহত বৃদ্ধি কৰে। এই গছ এজোপা যদি নিজৰ ঘৰৰ দক্ষিণ দিশত ৰুই ল'ব পৰা হয় তেনে ঘৰখনত সুখ শান্তি অটুট থাকে। সেইখন ঘৰত পাৰিবাৰিক দিশত সুখী হ'ব পাৰে। সেয়েহে ঘৰৰ দক্ষিণ দিশত বহুতেই আমলখি গছ ৰোপণ কৰা দেখা যায়। আপুনিও যদি এনে সমস্যাত পৰি আছে, দুখ কষ্ট পাই আছে
তেনে এজোপা আমলখি গছ ঘৰৰ দক্ষিণ দিশত ৰোপণ কৰক, নিশ্চিতভাৱে উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, ঘৰৰ চৌহদত যদি এইসমূহ গছ থাকে বা সঠিক দিশত যদি আপুনি এইসমূহ গছ ৰোপণ কৰি ল'ব পাৰে, তেনে কোনো শক্তিয়ে আপোনাৰ উন্নতিত বাধা দিব নোৱাৰে। আশা কৰিছোঁ এইসমূহ গছ ৰোপণ কৰি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।